নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ফুড ব্লগলৈ জনাইছোঁ আপোনালোকক স্বাগতম। আজি গাহৰি, ভাত, শাক ভাজি আৰু পুঠি মাছ ভাজি লৈ দুপৰীয়াৰ সাজ খাব লৈছোঁ। চাওক কি ধুনীয়া গাহৰিৰ পিচ, চাব পাৰে। আৰু এতিয়া খাব মানে কি, কামত গৈছিলোঁ, কামৰ পৰা আহিছিলোঁ অলপ দেৰিকৈ, একেলগে ছুটি কৰি দিলোঁ কামটো। এতিয়া সময় হৈছে 3:30 আৰু গাহৰি, ভাত, শাক লগতে পুঠি মাছ ভাজা লৈ পেলাই আজি দুপৰীয়াৰ সাজ আৰম্ভ কৰি দিলোঁ। পূৰা মজা হৈছে, গৰমো পৰছে, গতিকে ফেন চেন পূৰা দি লৈছোঁ। ফেন চেন দি লৈ পিনে ভাতটো খাব ল'লোঁ আৰু ভাত খাই আছোঁ। পূৰা জিৰা ৰাইচ, চনাই শক্তি আৰু শাক ভাজি, গাহৰি খাই আছোঁ। চাই থাকক ভিডিঅ'টো, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'বিলাক ভাল যদি পাই চাই পেলাই লাইক কৰিব, আৰু কোনে ক'ৰ পৰা চাই আছে কমেণ্ট কৰিব। গাহৰিৰ পিচবিলাক চাওক কি ধুনীয়া পিচ লৈছোঁ, পূৰা খাচী গাহৰি হয়, আমাৰ ইয়াতে লোকেল গাহৰি। আজি ৰবিবাৰ আছিলে, বৰমাৰ বজাৰ, গতিকে দাদাই লৈ আহিছে। আৰু মই কামত গৈছোঁ, কামৰ পৰা আহোঁতে অলপ দেৰি হৈছে। চাই লওক, এইটো গাহৰি, লাই পাত এনেকৈ কিবা কিবি দি পেলাই বনাইছে, বিলাহী, আৰু এয়া পুঠি মাছ ভাজি, এয়া ভঠুৱা শাক, গোটেইখিনি লৈ পেলাই খাব লৈছোঁ। দুপৰীয়া সাজ এনেকৈ পালে না, একদম ঠিকমতে খাই দিব পাৰি আৰু। পূৰা পিচবিলাক চাই লওক কি ধুনীয়া ধুনীয়া পিচ, বঢ়িয়া। লাই শাকেদি খাই খুবেই ভাল লাগে। আপোনালোকে কোনে কোনে গাহৰি খাই ভাল পায় কমেণ্ট কৰি জনাব। মোৰ কিন্তু একদম ফেভাৰেট মাংস গাহৰি, আৰু আমাৰ ইয়াতে প্ৰায় ডেকা ল'ৰা, মানে পুৰুষ মানুহ যিখিনি আছে, সকলোৱে গাহৰি খাই ভাল পায়, বা আমাৰ ইয়াতে গাহৰিটো এভেইলেবল হয়। আমাৰ ইয়াতে প্ৰতি কিলো 400 টকা চলি আছে। আপোনালোকৰ ফালে গাহৰিৰ দাম কিমান চলি আছে কমেণ্ট কৰি জনাব। আমাৰ ইয়াতে 400তকৈ দাম কমাই নাই। আপোনালোকৰ ফালে বা কিমান চলি আছে। আৰু মই কাম কৰি আছোঁ, আৰু পূৰা জলকীয়া লৈ ল'লোঁ এটা। জলকীয়া বেছি খাব নোৱাৰোঁ, তথাপিতো অলপমান খাব চেষ্টা কৰোঁ। আৰু জলকীয়া খাই সিমান ভাল নাপাওঁ, অলপমান খালোঁ, বচ সেইখিনিয়ে আৰু নাখাওঁ। বাকী ভাতকেইটা গোটেইকেইটা চেছ কৰিম, যিকেইটা লৈছোঁ। আৰু তাতকৈ শাক খাই মই খুব ভাল পাওঁ, গতিকে মাছটো সিমান প্ৰিয় নহয়, তথাপিতো সৰু মাছ কাৰণে কেইটামান লৈছোঁ। আৰু গৰম পূৰা পৰছি, গতিকে ফেন চেন ঢালাই দিছোঁ, আৰু পানী খাই লওঁ অলপ। আৰু আমি কাম কৰি আছোঁ, মই দেখাম এটা নেক্সট ব্লগত। এটা মানে টয়লেটৰ ছেফটি টেংকি এটা বনাই আছোঁ, সৰুকৈ এটা ক্লিপ আপোনালোকক দি দিম শেষৰ ফালে, চাই ল'ব পাৰিব। কিন্তু আঞ্জাখন পূৰা আল্টিমেট বনাইছে, দাদাই বনাইছে। মানে কি, মোৰ ৱাইফেও গাহৰি মাংস নবনায়, মায়েও নবনায়, বৌও নবনায়, গতিকে মই আনিলে কেতিয়াবা মই বনাওঁ। আজি দাদাই আনিছে, গতিকে দাদাই বনাইছে। কোনোবা এটাই বনাই পিনে মুঠতে খাওঁ আৰু। চাই লওক, পূৰা মজা মাংস। নেক্সট কোনোবা এদিন এটা ফুড চেলেঞ্জ লৈ আহিম। মোৰ লগত কাম কৰা যোনকেইটা ল'ৰা আছে, সেই গোটেইকেইটা আমি একেলগে বহিম, এটা ভিডিঅ' বনাম। আপোনালোকে দেখাম আৰু ভিডিঅ'টো বনাই, কোনে কিমান খাব পাৰে। মাংস আৰু ভাত বেলেগ নাথাকে, অকল মাংস আৰু ভাত, কোনে কিমান খাব পাৰে। আৰু মোৰো প্ৰায় ভাতকেইটা খোৱা হৈ গ'ল। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, গতিকে কামৰ ভিডিঅ' আহি আছে। মই মোৰ চেনেলটোত আচলতে এনেকৈ খোৱা ভিডিঅ' মই এটাও দিয়া নাই, আজি প্ৰথম দিছোঁ। যদি ভিডিঅ'টো ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু কোনে কোনে গাহৰি মাংস খাই ভাল পায় কমেণ্ট কৰি জনাই দিব, ভাল লাগিব। পানী অলপ খাই দিওঁ, এনেকৈ ভাতকেইটা মোটামুটি চেছ। গতিকে আজিলৈ ভিডিঅ'টো ইমানখিনি, ধন্যবাদ। জয় আই অসম। ৰ'ব, আৰু এটা কথা ক'ব পাহৰি গ'লোঁ। মানে কি, আমাৰ ইয়াতে দেউল চলি আছে, আজি গধূলি দেউল চাব যাম। আৰু দেউল চাব গ'লে তাতো এটা যদি পাৰোঁ সৰুকৈ ভিডিঅ' এটা বনাম,
বা আমাৰ ইয়াতে দেউলখন দেখাবৰ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। নেক্সট অহাকাইলৈ বা পৰহিলৈ আপলোড দি দিম ভিডিঅ'টো। আমাৰ ইয়াত বহুত ডাঙৰ নহয় তথাপিতো যি হয় আৰু আপোনালোকক দেখাবৰ চেষ্টা কৰিম। মই ভিডিঅ'বিলাক বেছি এডিট নকৰোঁ। যি ৰেকৰ্ডিং কৰোঁ বা যি ভিডিঅ' বনাওঁ আপোনালোকক সেইখিনি দেখাব চেষ্টা কৰোঁ। এডিট কৰি ইবাগৰ পৰা সেইফালে কিবাকিবি কৰি দেখাব মানে নেদেখুৱাওঁ। যিখিনি ৰিয়েলিটি সেইখিনিয়ে দেখাব চেষ্টা কৰোঁ। আজি জাষ্ট খোৱা এটা ভিডিঅ' বনালোঁ বা খোৱাটো আপোনালোকক দেখুৱালোঁ। এইখিনিয়ে আছিলে। বাই বাই।